আজিৰ দিনটোৰ ৱৰ্ডটো হৈছে ইনষ্টিড অফ, যাৰ অসমীয়া প্ৰতিশব্দ হৈছে পৰিৱৰ্তে। তো কেইটামান উদাহৰণৰ সৈতে আমি বুজি লওঁ। আই ড্ৰেংক জুচ ইনষ্টিড অফ টি দিছ মৰ্ণিং। আজি ৰাতিপুৱা মই চাহৰ সলনি জুচ খালোঁ। শ্বি ৱেণ্ট বাই বাছ ইনষ্টিড অফ ৱাকিং টু স্কুল। তাই স্কুললৈ খোজকাঢ়ি যোৱাৰ পৰিৱৰ্তে বাছেৰে গৈছিল। উই প্লেইড ইনডোৰ্ছ ইনষ্টিড অফ গয়িং টু দ্য পাৰ্ক। আমি পাৰ্কলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰত খেলিছিলোঁ। হি চ'জ টু ৰিড এ বুক ইনষ্টিড অফ ৱাচিং টিভি। টিভি চোৱাৰ পৰিৱৰ্তে তেওঁ কিতাপ পঢ়িবলৈ বাছি লৈছিল। দে চাৰ্ভড ফ্ৰুটছ ইনষ্টিড অফ ছুইটছ এট দ্য পাৰ্টি। তেওঁলোকে পাৰ্টিত মিঠাইৰ সলনি ফল মূল পৰিৱেশন কৰিছিল। আই ৱৰ চেণ্ডেলছ ইনষ্টিড অফ শ্বুজ বিকজ ইট ৱাজ হট। গৰম হোৱাৰ বাবে মই জোতাৰ সলনি চেণ্ডেল পিন্ধিছিলোঁ। মাই ব্ৰাদাৰ স্লেপ্ট ইনষ্টিড অফ ডুইং হিজ হোমৱৰ্ক। মোৰ ভাইটিয়ে গৃহকৰ্ম কৰাৰ সলনি শুইছিল। দ্য টিচাৰ গেভ এ টেষ্ট ইনষ্টিড অফ এ লেকচাৰ টুডে। শিক্ষকে আজি বক্তৃতাৰ সলনি পৰীক্ষা দিলে। শ্বি স্মাইল্ড ইনষ্টিড অফ গেটিং এংগ্ৰি। খং উঠাৰ সলনি তাই হাঁহিলে। উই ডিচাইডেড টু ষ্টে হোম ইনষ্টিড অফ গয়িং আউট ইন দ্য ৰেইন। আমি বৰষুণত ওলাই যোৱাৰ পৰিৱৰ্তে ঘৰতে থকাৰ সিদ্ধান্ত লৈছিলোঁ। থেংক ইউ ভেৰি মাছ।